তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে অফলাইন ভাৱে আমি যেতিয়া ইনষ্টিটিউট বিলাকত ফৰ্ম সাবমিট কৰিম আৰু প্ৰত্যেকখন ইনষ্টিটিউট বিলাকত আমি সাবমিট কৰিবলৈ যাওঁতে আমাৰ কিছু অসুবিধা আহি পৰে লগতে টকা পইচাৰ ক্ষেত্ৰতো আমাৰ কিছু অসুবিধা আহি পৰে হয় বন্ধুসকল আজি সেইকাৰণে মই আপোনালোকৰ বাবে এই ভিডিঅ'টিত অনলাইন কোনবোৰ ইনষ্টিটিউচনত এপ্লাই কৰিব পাৰিব সেই বিষয়ে জনাম হয় বন্ধুসকল অনলাইন কোনবোৰ ইনষ্টিটিউটত আপোনালোকে বিএড এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু সেই পাৰ্টিকুলাৰ ইনষ্টিটিউট বিলাকত এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকে এপ্লিকেশন ফি কিমান দিব লাগিব সেই ইনষ্টিটিউট বিলাকে মেৰিট লিষ্ট কেতিয়া পাবলিশ কৰিব এপ্লাই প্ৰক্ৰিয়াৰ লাষ্ট ডেট কেতিয়া এডমিশন ফিজ কিমান পৰিব পাৰে সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ৰেডি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল আপোনালোকক মই প্ৰথমতে জনাই দিওঁ আপোনালোকে টোটেল 7খন গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজত বিএড এডমিশনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো বলক তেতিয়াহ'লে প্ৰত্যেকখন ইনষ্টিটিউট বিলাকৰ আমি বিষয়ে ভালদৰে জানি লওঁ তো বন্ধুসকল অনলাইন এপ্লাই কৰিব পৰা প্ৰথমখন ইনষ্টিটিউট সেইটো আছে নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন যেটো কামৰূপ ক্ষেত্ৰত আছে আৰু ইয়াৰ যি এপ্লাই প্ৰক্ৰিয়া যোৱা 16 তাৰিখৰ পৰা আৰম্ভ কৰিছে আৰু অহা 19 আগষ্ট সোমবাৰ পৰ্যন্ত ৰাতি 10:30 বজালৈকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল আৰু আপোনালোকৰ যি মেৰিট লিষ্ট 19 আগষ্টৰ 11:30 বজাত তেওঁলোকে পাবলিশ কৰিব তেনে ধৰণে ৱেটিং লিষ্ট তেওঁলোকে 20 আগষ্ট তাৰিখে পাবলিশ কৰিব আৰু তেনে ধৰণে এডমিশনো তেওঁলোকে 21 আগষ্টৰ পৰা কণ্ডাক্ট কৰিব হয় বন্ধুসকল আপোনালোকে এই ইনষ্টিটিউটখনত অনলাইন এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকৰ যি এপ্লিকেশন ফিজ হেতু পৰিব 500 টকা অৰ্থাৎ 500 रुपीस আপোনালোকে অনলাইন এপ্লিকেশন ফি হিচাপে দিব লাগিব আৰু এই ইনষ্টিটিউটখনত আপোনালোকে যদি এডমিশন পায় তেতিয়াহ'লে আপোনালোকৰ যি এডমিশন ফিজ 90k পৰিব হয় বন্ধুসকল যোৱাবাৰ এই ইনষ্টিটিউটখনে 80k লৈছিল কিন্তু এইবাৰ তেওঁলোকে 10000 ইনক্ৰিজ কৰিছে 90k আৰু সিঙ্গল ইনষ্টলমেন্টত আপোনালোকে এডমিশনৰ সময়ত পে কৰিব লাগিব হয় বন্ধুসকল যদি আপোনালোকে এই ইনষ্টিটিউটখনত অনলাইন এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আৰু এপ্লিকেশন ফি 500 रुपीस আপোনালোকে পে কৰিব লাগিব তো বন্ধুসকল এইটো আছিল নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন কামৰূপ ক্ষেত্ৰী নেক্সট আমি যদি চাওঁ তেতিয়াহ'লে আপোনালোকৰ যেটো দক্ষিণ গুৱাহাটী বিএড কলেজ যেটো আছে দক্ষিণ গুৱাহাটী বিএড কলেজতো আপোনালোকে অনলাইন ভাৱে এপ্লিকেশন দিব পাৰিব আৰু ইয়াত আপোনালোকৰ যি অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট তেওঁলোকে 22 আগষ্ট দিছে তেনে ধৰণে মেৰিট লিষ্ট তেওঁলোকে 24 আগষ্ট তাৰিখে পাবলিশ কৰিব আৰু 27 আগষ্ট তাৰিখে তেওঁলোকে এডমিশন কণ্ডাক্ট কৰিব হয় বন্ধুসকল ইয়াত লগতে তেওঁলোকে কৈছে সাবমিশন অফ এনসিএল এণ্ড ইডব্লিউএছ সাৰ্টিফিকেট ইন কাৰেন্ট ফাইনেন্সিয়েল ইয়াৰ ফ্ৰম দ্য competent authority is must for OBC and MOBC candidates হয় বন্ধুসকল আপোনালোকে সুধি আছে যে কাৰেন্ট ফাইনেন্সিয়েল ইয়াৰৰ লাগিবনে নাই লাষ্ট ইয়াৰৰ হ'বনে নাই তো প্ৰত্যেকখন ইনষ্টিটিউটখনতে আপোনালোকক কাৰেন্ট ফাইনেন্সিয়েল ইয়াৰৰ EWS আৰু NCL লাগিব প্ৰিভিয়াস ইয়াৰৰ হলে নহব আৰু আপোনালোকৰ ক্যান্ডিডেটৰ ক্যান্সেলেশন যাব পাৰে যদি আপোনালোকে প্ৰিভিয়াস ইয়াৰৰ সাবমিট কৰে লগতে STS ক্যান্ডিডেট সকল ডমিসাইল অফ আসাম হ'ব লাগিব অৰ্থাৎ তেওঁলোকে PRC নতুবা ডমিসাইল বা অন্যান্য যি আপুনি ডমিসাইল অফ আসামৰ যি প্ৰুফ হেতু প্ৰডিউস কৰিব লাগিব বাকিটো এডমিশন অন দা মেৰিট বেসিস হ'ব আৰু আপোনালোকৰ যি ৰিজাৰ্ভেশন ফেসিলিটিজ হেতু এজ পাৰ গভৰ্নমেন্ট অফ আসাম যেটো ৰুলছ আছে OBC MOBC ৰ কাৰণে 27% only for OBC MOBC NCL candidates বাকি আদাৰ যিবিলাক CL অৰ্থাৎ ক্ৰিমিলিয়াৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে কি হ'ব treated as unreserved অৰ্থাৎ তেওঁলোকক unreserved হিচাপে ঘোষণা কৰা হ'ব গণ্য কৰা হ'ব SC 7% STP 10% STS 5% PWD 3% EWS 10% from the unreserved category হয় বন্ধুসকল unreserved categoryৰ পৰা যিমান পাৰ্সেন্ট পায় যিমান পাৰ্সেন্ট সাপোজ unreserved category 48% পালে 48% ৰ ভিতৰত 10% আপোনালোকে মাইনাস কৰি দিও অৰ্থাৎ 5টা মান সিট গুছি যাব 43টা মান সিট unreserved থাকিব 5টা মান সিট EWS categoryয়ে লাভ কৰিব হয় বন্ধুসকল আপোনালোকে 10% বুলে 10টা সিট লাভ কৰিব তেনেকুৱা নহয় EWS ক্যান্ডিডেটে আনৰিজাৰ্ভৰ পৰাহে 10% অৰ্থাৎ আনৰিজাৰ্ভে যদি 50টা সিট পায়
EWS কেটেগৰীৰ তাৰ 10% অৰ্থাৎ 5টা সিট পাব বা যদি 48টামান সিট পায় তেতিয়াহ'লে সেই তেনেধৰণে 4 কিবা এটা পাব অৰ্থাৎ আপোনালোকে 5টা সিট লাভ কৰিব আৰু অৰ্থাৎ EWS বিলাকে ধৰি থব পাৰে 5টা সিট তেওঁলোকে লাভ কৰিব তেনেধৰণে আপোনালোকে এই দক্ষিণ গুৱাহাটী বিএড কলেজতো আপোনালোকে অনলাইন ফৰ্ম সাবমিট কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে অতি শীঘ্ৰে ইয়াত যদি সাবমিট কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব নেক্সট যদি আমি চাওঁ ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন ইয়াতো আপোনালোকে অনলাইন ভাৱে এপ্লিকেশন সাবমিট কৰিব পাৰিব ৱেষ্ট গুৱাহাটী যেটো কলেজ অফ এডুকেশ্যন আছে ইয়াত আপোনালোকে অনলাইন এপ্লাই প্ৰক্ৰিয়াৰ তেওঁলোকে আৰম্ভ ইতিমধ্যে কৰিছে আৰু অহা 19 আগষ্ট তাৰিখলৈকে তেওঁলোকে লাষ্ট ডেট দিছে তেনেধৰণে তেওঁলোকে মেৰিট লিষ্ট 19 আগষ্ট তাৰিখ 11টা বজাত তেওঁলোকে পাবলিশ কৰিব আৰু 21 তাৰিখে তেওঁলোকে এডমিশন কন্ডাক্ট কৰিব হয় বন্ধুসকল তেওঁলোকে এডমিশনৰ যি অনলাইন এপ্লাই প্ৰক্ৰিয়া 19 তাৰিখ দিছে কিন্তু ৰাতিপুৱা 8টা বজালৈকেহে এপ্লাই কৰিব পাৰিব হয় আপোনালোকে 19 তাৰিখে অৰ্থাৎ অহাকালি 19 তাৰিখ সোমবাৰে আপোনালোকে নেভাবিব যে গোটেই দিনটো এপ্লাই কৰিব পাৰিব তেওঁলোকে টাইম দি দিছে 8টা বজালৈকেহে এপ্লাই কৰিব পাৰিব হেতু কাৰণে তেওঁলোকে দিনৰ 11টা বজাতে মেৰিট লিষ্ট পাবলিশ কৰিব আৰু 21 তাৰিখে এডমিশন কন্ডাক্ট কৰিব আৰু এপ্লাই কৰিবলৈ হলে আপোনালোকে ৱেষ্ট গুৱাহাটী কলেজ অফ education.ac.in ত আপোনালোকে ভিজিট কৰিব লাগিব এপ্লিকেশন ফি হিচাপে 500 rupees পে কৰিব লাগিব আপোনালোকে অনলাইন এপ্লিকেশনৰ ফি 500 rupees পে কৰিব লাগিব আৰু আপোনালোকৰ ইয়াত এডমিশন ফিজ 70k এবভ পৰিব 70k এবভ পৰিব 70000 টকাৰ ওপৰত পৰিব আপোনালোকে যদি ইয়াত এডমিশন ল'ব বিচাৰে অনলাইন এপ্লাই কৰিব পাৰিব আজি আৰু অহাকালিৰ ভিতৰত নেক্সট আহি গল কলেজ অফ এডুকেশ্যন যেটো মৰিগাঁও আছে তো কলেজ অফ এডুকেশ্যন মৰিগাঁওতো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এপ্লাই প্ৰক্ৰিয়া তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ যাওঁতে 500 rupees ইয়াতো এপ্লিকেশন ফি হিচাপে পে কৰিব লাগিব আৰু তেওঁলোকে লাষ্ট ডেট অনলাইন এপ্লাই প্ৰক্ৰিয়া যি লাষ্ট ডেট তেওঁলোকে 21 আগষ্ট দিছে হয় বন্ধুসকল আপোনালোকে 21 আগষ্টৰ ভিতৰত অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকে যি এডমিশন ফিজ 90k এবভ পৰিব অৰ্থাৎ 1L আৰু 90k এৰ ভিতৰত পৰিব আপোনালোকৰ এডমিশন ফিজ লাষ্ট ইয়াৰ 90k লৈছিল এবাৰ যদি ইনক্ৰিজ কৰে আপোনালোকে পৰ্টেলত ভিজিট কৰিলে ফি ষ্ট্ৰাকচাৰ পাই যাব এইবাৰৰ তো আপোনালোকে গম পাব নিজেও আৰু যদি জনাবলগীয়া হয় আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব তো বন্ধুসকল তেতিয়ালে কলেজ অফ এডুকেশ্যন যেটো মৰিগাঁও আছে তাতো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এডমিশনৰ তেওঁলোকে শেডিউল মতে 21 তাৰিখ লাষ্ট ডেট দিয়াৰ পাছত তেওঁলোকে 23 তাৰিখে মৰ্নিংত মেৰিট লিষ্ট পাবলিশ কৰিব আৰু তেওঁলোকে এডমিশন 25 তাৰিখে কন্ডাক্ট কৰিব আৰু সেকেন্ড ওয়েটিং লিষ্ট তেওঁলোকে বা ভ্যাকেন্সি যদি এক্সিষ্ট থাকে তেতিয়ালে 25 আগষ্টৰ ইভিনিংত আপোনালোকে মেৰিট লিষ্ট সেকেন্ড লিষ্ট পাই যাব এডমিশন ডেট সেকেন্ড লিষ্টৰ কাৰণে 27 আগষ্ট তেওঁলোকে থিৰাং কৰিছে হয় বন্ধুসকল এনে ধৰণে আপোনালোকে যদি কলেজ অফ এডুকেশ্যন মৰিগাঁৱত এডমিশন ল'ব বিচাৰে তেতিয়ালে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অহা 21 আগষ্টৰ ভিতৰত তো বন্ধুসকল আমাৰ নেক্সট ইনষ্টিটিউট হৈছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন যেটো হজাইত আছে আৰু এইখন ইনষ্টিটিউটত আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন বোথ অফলাইন অৰ্থাৎ অনলাইন আৰু অফলাইন দুই ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি এপ্লাই প্ৰক্ৰিয়া লাষ্ট ডেট তেওঁলোকে 23 আগষ্ট দিছে আৰু অনলাইন এপ্লাই কৰিলে আপোনালোকে ৰাতি 12 বজালৈকে এপ্লাই কৰিব পাৰিব অফলাইন সন্ধিয়া 5টা বজালৈকে তেনেধৰণে কাট অফ মাৰ্কস 90 এবভ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 80 এবভ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 24 তাৰিখে তেওঁলোকে মেৰিট লিষ্ট পাবলিশ কৰিব আৰু 27 আগষ্ট তাৰিখে মেৰিট লিষ্ট কাম ওয়েটিং লিষ্টত থকা শিক্ষাৰ্থীসকলৰ এডমিশন কন্ডাক্ট কৰিব লগতে ইয়াত কৈছে যে ৰিজাৰ্ভেশন পলিসি will be as per Gov of Assam norms NCL certificate for OBC and MOBC category candidate is must অৰ্থাৎ OBC MOBC candidate সকলে NCL produce কৰাটো compulsory STS candidate should be domicile of Assam PRC or other domicile proof documents অৰ্থাৎ STS candidate সকলে যে অসমৰ ক্যান্ডিডেট হয় অসমৰ বাসিন্দা হয় তাৰ কাৰণে তেওঁলোকে যিকোনো এটা ডকুমেন্ট প্ৰডিউস কৰিব লাগিব বন্ধুসকল এইটো কৈছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন ইয়াতো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে অনলাইন এপ্লাই আপোনালোকে মিনিমাম এটা ফি পে কৰিব লাগিব তো বন্ধুসকল আপোনালোকে যদি এপ্লাই কৰে 23 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰিব নেক্সট আমাৰ ইনষ্টিটিউট হৈছে বন্ধুসকল ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ তো ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজতো আপোনালোকে
অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যি অনলাইন আবেদনৰ যি প্ৰক্ৰিয়া তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু অহা আপোনালোকে 21 আগষ্ট তাৰিখলৈকে 20 আগষ্ট তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু মেৰিট লিষ্ট তেওঁলোকে 21 আগষ্ট তাৰিখে পাব্লিছ কৰিব ফাৰ্ষ্ট ফেজ অফ এডমিশ্যন তেওঁলোকে 24 তাৰিখে কণ্ডাক্ট কৰিব আৰু ইয়াত এটা কথা কৈছে যে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেনেধৰণে পাব টোটেল ইনটেক আছে 100 তাৰে ভিতৰত OBC MOBC লাভ কৰিব 27% অৰ্থাৎ 27টা সিট for non-creamier candidates only non-submission of NCL will be treated as unreserved অৰ্থাৎ যিসকল ক্যান্ডিডেট OBC MOBC হয় কিন্তু যদিহে তেওঁলোকে NCL সাবমিট নকৰে দেন তেওঁলোকে আনৰিজাৰ্ভ হিচাপে গণনা কৰিব আৰু SC 7% অৰ্থাৎ 7টা সিট STP 10% অৰ্থাৎ 10টা সিট STH 5% অৰ্থাৎ 5টা সিট PWD 3% অৰ্থাৎ 3টা সিট টোটাল ৰিজাৰ্ভ 52% গুছি যাব বাকি 48 আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে থাকিব আৰু আনৰিজাৰ্ভ 48 সিটৰ পৰা আকৌ 10% EWS লাভ কৰিব অৰ্থাৎ 5টা সিট অৰ্থাৎ আনৰিজাৰ্ভ ক্যাটেগৰীয়ে এই ৰঙিয়া টিচাৰ ট্ৰেনিং কলেজত লাভ কৰিব 43 ৰঙিয়া কলেজ টিচাৰ ট্ৰেনিং কলেজ বুলি নহয় যিমানবোৰ ইনষ্টিটিউট আছে সবতে এই ৰিজাৰ্ভেশ্যন ৰুলছ মতে হ'ব আনৰিজাৰ্ভ ক্যাটেগৰী সকলে 43 সিট লাভ কৰিব আৰু যদি STH বা PWD ক্যান্ডিডেট তাত নাই বা ক্যান্ডিডেট নাইকিয়া হয় বা নথকা হয় তেতিয়াহলে তেওঁলোকে এক্সেস যেটো ভ্যাকেন্ট থাকি যায় হেতু আনৰিজাৰ্ভ সিটত ঘোষণা কৰিব আনৰিজাৰ্ভ ক্যান্ডিডেটে হেতু লাভ কৰিব তো বন্ধুসকল তেতিয়াহলে আপোনালোকে যদি এই ৰঙিয়া টিচাৰ ট্ৰেনিং কলেজত এডমিশন ল'ব বিচাৰে তেতিয়াহলে আপোনালোকৰ যি এডমিশন ফিজ 78,000 পৰিব প্লাস আপোনালোকে এক্সট্ৰা এডিশনালি 1,500 rupees ফৰ এক্সকাৰশন কমিউনিটি ফেষ্টিভেলৰ আদি কাৰণে পে কৰিব লাগিব অৰ্থাৎ টোটাল আপোনালোকৰ এডমিশন ফিজ পৰিব 79.5k ইয়াত আপোনালোকে যদি এডমিশন লয় আৰু এডমিশনৰ সময়ত বা অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে মিনিমাম এটা এপ্লিকেশন ফি এটা পে কৰিব লাগিব হেতেনেথে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তো বন্ধুসকল এইটো আছিল আপোনালোকৰ ৰঙিয়া টিচাৰ ট্ৰেনিং কলেজ কামৰূপ যেটো আছে ইয়াতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব নেক্সট আহি গ'ল বন্ধুসকল বৰপেটা বিটি কলেজ য'ত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব হয় বন্ধুসকল বৰপেটা বিটি কলেজতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু তেওঁলোকে লাষ্ট ডেট দিছে যেটো 20 আগষ্ট তাৰিখ 20 আগষ্টলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু মেৰিট লিষ্ট তেওঁলোকে 21 তাৰিখে পাব্লিছ কৰিব 24 তাৰিখে এডমিশন তেওঁলোকে কণ্ডাক্ট কৰিব ৱেটিং লিষ্টটো 21 তাৰিখে কণ্ডাক্ট কৰিব আৰু তাৰ এডমিশন 27 আগষ্ট তাৰিখে তেওঁলোকে কণ্ডাক্ট কৰিব তো বন্ধুসকল তেতিয়াহলে যদি আপোনালোকে বৰপেটা বিটি কলেজতো আবেদন কৰিব বিচাৰে ফৰ্ম সাবমিট কৰিব বিচাৰে তেতিয়াহলে অনলাইন এপ্লাই আপোনালোকে 21 আগষ্টৰ ভিতৰত 20 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল এইখিনি আছিল আপোনালোকে অনলাইন এপ্লাই কৰিব পৰা ইনষ্টিটিউট কেইখনৰ নাম যদি আপোনালোকে অফলাইন আবেদন কৰিবলৈ অসুবিধা হয় তেতিয়াহলে এই কেইখন ইনষ্টিটিউটত আপোনালোকে অনলাইন ভাৱে আবেদন কৰিব পাৰিব